জ্ঞান সেতুলৈ স্বাগতম। আজি এটা নতুন ক্লাছ লৈ আহিছো আৰু আমাৰ প্ৰিভিয়াছ ক্লাছত জিঅ'গ্ৰাফিৰ সয়েলছ অফ ইণ্ডিয়া আমি অলৰেডি ডিসকাস কৰিয়ে আছিলোগৈ। তো মই এইখিনিতে লিখি দিছো যে সয়েলছ অফ ইণ্ডিয়া আমি অলৰেডি ডিসকাস কৰিয়ে আছিলো। আজি আমি কি কৰিম বাৰু সয়েলছ অফ আসাম ডিসকাস কৰো। অসমত বাৰু কেনেকুৱা মাটি পায়, the types of soil, হে মাটিখিনিনো কেনেকুৱা হয়, হে কিহৰ কাৰণে ইউজ হয়, ওভাৰঅল আমাৰ যিমানখিনি জনা দৰকাৰ সিমানখিনি আজি আমি ডিসকাস কৰিম। আৰু মই অলৰেডি এই মাটিৰ বিষয়ে যিমানখিনি ডিসকাশন আমি কৰি আছো, এই ডিসকাশনৰ একেবাৰে প্ৰথম ক্লাছটোতে মই কৈ দিছিলো যে ৱৰ্ল্ড লেভেল বা ৱৰ্ল্ড জিঅ'গ্ৰাফি সাইডৰ পৰা সয়েলছৰ ইমানো কোৱেশ্চন নাহে। সেইকাৰণে আমাৰ এই মাটিৰ লগত যিমানখিনি ডিসকাশন আছে তাৰ ৱৰ্ল্ড পাৰ্সপেক্টিভৰ ডিসকাশনখিনি আমি কৰা নাই, ডাইৰেক্টলি ইণ্ডিয়া আৰু আজি আমি অসম ডিসকাস কৰিম আৰু ইমানখিনিয়ে আপোনালোকৰ এক্সামৰ বাবে সাফিচিয়েন্ট হ'ব লাগে। Let's move on to today's first question. আজিৰ প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়ো আৰু প্ৰথম কোৱেশ্চনটোত আমাক সুধিছে যে which is the most common soil type found in the Brahmaputra Valley of Assam? ঠিক আছে, আপোনালোকে অসমৰ মেপখন অকমান ৰাফলি হলেও মাইণ্ডতটো আছে চাগে। এতিয়া অসম বুলি ক'বলৈ গ'লে অসমৰ নৰ্দাৰ্ণ সাইডে অৰুণাচল আছে, ঠিক আছে, আৰু অৰুণাচল বুলি ক'বলৈ গ'লে পাহাৰলে মনত পৰে। সো অৰুণাচলৰ বহুতো বেলেগ হিলছ আছে। হিলছৰ যোনটো আমি ভিডিঅ' বনাইছিলো তাতে অলৰেডি ডিসকাস কৰাই হৈছিলে যে অৰুণাচলত বহুতো আমাৰ পাহাৰ দেখা পাম, কিন্তু তাৰ মাজত মোষ্ট কমনলি এক্সামত সুধি থকা পাহাৰকেইটাৰ মাজত হৈ গৈছে দাফলা, মিৰি, আবৰ, মিশমি। ঠিক আছে, মই গোটেইকেইটা ইয়াতে নিলিখো বাৰু, মই শৰ্টলি লিখি দিছো দাফলা, মিৰি, আবৰ, মিশমি। এই চাৰিটাৰ কথাই মেইনলি সুধি থাকে আৰু এই চাৰিটাই মেজৰ হিল ৰেঞ্জ হয় অফ অৰুণাচল। তাৰ পিছত আৰু অকমান যেতিয়া ইষ্টৰ ফালে যাম তেতিয়া আমি পাটকাই বাম দেখা পাম, যোনটো অৰুণাচল, নাগালেণ্ড আৰু অসমৰ ট্ৰাই জাংচনটোত আছে। এতিয়া অৰুণাচলৰ জাষ্ট তলতে মানে অৰুণাচল হিলছৰ জাষ্ট সাউথৰ ফালে আমাৰ অসম ষ্টাৰ্ট হৈ যাবগৈ। ঠিক আছে, এতিয়া অসম বুলি ক'বলৈ গ'লে অসমৰ মেপখন অকমান ভালকৈ মনত পেলাব। অসমৰ মই হিল সেকশনত কৈছিলো যে অসমত এটা মেজৰ হিল ৰেঞ্জ আছে এনসি হিলছ বুলি, নহলে ইয়াৰ আৰু এটা নাম আছে বৰেইল হিলছ। ঠিক আছে, বৰেইল হিলছ নহলে বৰেইল ৰেঞ্জ বুলি কয়। এই বৰেইল হিলছ বা বৰেইল ৰেঞ্জ বা এনসি হিলছৰ ওপৰৰ সোৱাত অসমৰ যোনখিনি পোৰ্শন আছে, মানে যোনখিনি পোৰ্শন ব্ৰহ্মপুত্ৰৰ আশে-পাশে যোনখিনি পোৰ্শন আছে, that region is known as ব্ৰহ্মপুত্ৰ ভেলী। আৰু এনসি হিলছৰ তলৰ সোৱাত আমাৰ সাদাৰ্ণ পোৰ্শনত আমি দেখা পাম বৰাক ভেলী। ঠিক আছে, ব্ৰহ্মপুত্ৰৰ আশে-পাশে যিমানখিনি অঞ্চল আছে সেইখিনিয়ে হৈ গ'ল আমাৰ ব্ৰহ্মপুত্ৰ ভেলী। ভেলী মানে কি হয়, দুটা পাহাৰৰ মাজৰ এনেকুৱা চাপৰ সমান অঞ্চলটোকে আমাৰ ভেলী বুলি কয়। এতিয়া এইফালে ধৰি লওক যে দিস ইজ আৱাৰ অৰুণাচল হিলছ আৰু এইফালে বৰেইল হিলছ নহলে এনসি হিলছ আছে বুলি ধৰি লওক, আৰু মাজেদি কোনখন নৈ বৈ গৈছে, ব্ৰহ্মপুত্ৰ। সো এই ৰিজনটোৱে হৈ গ'ল ব্ৰহ্মপুত্ৰ ভেলী। আৰু তাৰ পিছত বৰেইলৰ সাউথৰ ফালে আমি দেখা পাম বৰাক ৰিভাৰ, আৰু এই বৰাক ৰিভাৰৰ আশে-পাশে থকা অঞ্চলটোৱে হৈ গ'ল বৰাক ভেলী। সো অসমত সদায় মনত ৰাখিব দুটাকৈ ডাঙৰ ভেলী দেখা পাম, নৰ্থৰ ফালে ব্ৰহ্মপুত্ৰ ভেলী, সাউথৰ ফালে বৰাক ভেলী। এতিয়া সুধিছে এই ব্ৰহ্মপুত্ৰ ভেলীত কেনেকুৱা প্ৰকাৰৰ মাটি ইয়াতে পোৱা যায় সেইটোৱে সুধিছেগৈ। এতিয়া ইণ্ডিয়াৰ পোৰ্শনৰ সয়েলছৰ ডিসকাশনটো কৰিয়ে আছিলো। আপোনালোকৰ মনত আছে চাগে মই কৈছিলো যে এলুভিয়েল সয়েল এটা ডিপজিশনাল সয়েল হয়, কৈছিলো নে বাৰু? এইখিনিতে লিখি দিছো, it is an depositional soil, মানে ফৰ্ম হৈছে কৰবাত, তাৰ পিছত পানীয়ে, বতাহে বা বেলেগ এজেন্টছে তাক কঢ়িয়াই পেলাই এটা জেগাৰ পৰা আনটো জেগালৈ কি কৰে, স্প্ৰেড কৰে। তো ইয়াতো ব্ৰহ্মপুত্ৰ ভেলীত মেইন ৰিভাৰখন কি হৈ গ'ল, ব্ৰহ্মপুত্ৰ। সো য'ত পানী আছে, য'ত নৈ আছে, তাতে আমি কি দেখা পাম বাৰু, এলুভিয়েল সয়েল। সো সিন্স ব্ৰহ্মপুত্ৰ ইমান ডাঙৰ নৈ এখন বৈ আছে, সো এই নৈখনে কি কৰিব, নৈৰ পানীয়ে মাটি লৈ আহিব, কঢ়িয়াই আনিব, আৰু সেই মাটিখিনিয়ে হৈ যাব এলুভিয়েল সয়েল। মনত ৰাখিব, দি কাৰেক্ট আনসাৰ ইজ এলুভিয়েল সয়েল। লেটেৰাইট সয়েল অসমত আছে নে? আছে, কিন্তু ইমানো মেজৰলি নাই, অকমান কমকৈ আছে। এলুভিয়েল সয়েল মেক্সিমাম আছে। ব্ৰহ্মপুত্ৰ ভেলী বুলিয়ে নহয়, গোটেই অসমতে মেক্সিমাম পোৰ্শন এলুভিয়েল সয়েল দেখা পাম। ব্লেক সয়েল অসমত আমি দেখা নাপাওঁ,
কাৰণ কিয় ব্লেক সইল ফৰ্ম হ'বৰ কাৰণে আমাক লাগিব ইগনিয়াছ ৰক্স আৰু অসমত মোষ্টলি সেডিমেন্টাৰী ৰক্স দেখা পাম আৰু কিছুমান অঞ্চলত মেটামৰ্ফিক ৰক্স কিন্তু ইগনিয়াছ ৰক্স তেনেকুৱাকৈ নাই আৰু ডেজাৰ্ট সইল অসম যিহেতু মৰুভূমিৰ আণ্ডাৰত নপৰে সেইকাৰণে ডেজাৰ্ট সইলো ইয়াতে দেখা নাপাম কিন্তু খেলিমেলি নকৰিব ডেজাৰ্ট সইল আৰু স্যান্ডি সইল মৰুভূমিত আমি বালিয়া মাটি পাওঁ কাৰেক্ট কিন্তু সব বালি যে ডেজাৰ্ট সইলে হ'ব সেইটো কিন্তু কম্পালসৰি নহয় সো অসমতো কিছুমান অঞ্চলত এই বালিয়া মাটি আৰু বহুতো বেলেগ বেলেগ প্ৰকাৰৰ মাটি মিক্স হৈ থকা দেখা পোৱা যাব হেতুকে মিক্স সইল বুলি কয় য'ত ৰেড এণ্ড য়েল্লো স্যান্ডি লেটেৰাইট সইল এনেকুৱা মিক্স হৈ থাকে মই এইটো মাটিৰ কথা কোৱা নাই ঠিক আছে এনেকুৱা মিক্স সইল এটা আমি পাম কিন্তু ডেজাৰ্ট সইল ম্যাক্সিমাম ৰিজনছত আমাৰ পোৱা নাযায় সেইকাৰণে the correct answer is alluvial soil next question ত সুধিছে red soil in Assam are mainly found in অসমৰ আপোনালোকৰ যদি বোলে ইমাজিন কৰিবলৈ অকমান দিগদাৰ হৈছে তেতিয়া হলে মই ৰাফলি মেপ এখনে ড্ৰ কৰি দিও বাৰু ঠিক আছে এইফালে আপোনালোকে দেখা পাব এইখিনিটো প্লেটো ৰিজন আছে অকমান তলত এইখিনিতে আছে আমাৰ এনসি হিলছ নহলে বৰেল ৰেঞ্জেছ ওপৰৰ গুটেইখিনি অঞ্চল হৈ গল ব্ৰহ্মপুত্ৰ ভ্যালি তলৰ গুটেইখিনি মই এখিনিতে লিখি থৈছো ব্ৰহ্মপুত্ৰ ভ্যালি তলৰখিনি হৈ গল বৰাক ভ্যালি ব্ৰহ্মপুত্ৰৰ এই গুটেই ৰিজনটোত কি আছে বাৰু এলুভিয়েল সইল আছে বৰাক ভ্যালিৰ এই গুটেই অঞ্চলটোত কি আছে এলুভিয়েল সইল আছে ইদে খুদিছে ৰেড সইল অসমত কত পাম এই মাত্ৰ কলুৱে যে বৰাক ভ্যালিত এলুভিয়েল সইল আছে সো বৰাক ভ্যালিটো হ'ব নোৱাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ আইল্যান্ডছতো নাই ব্ৰহ্মপুত্ৰৰ আশেপাশে থকা গুটেই অঞ্চলটোতে আমাৰ এলুভিয়েল সইল আছে সো এটো নহব লোৱাৰ আসাম মানে কি বাৰু লোৱাৰ আসাম মানে আমি আইদাৰ কব পাৰো যে প্লেইন প্লেটু নে মাউন্টেইনছ লোৱাৰ আসামত আমি again alluvial soil and some portion of laterite soil দেখা পাম red soil আমাৰ most common হয় in hilly regions আৰু hills বুলি ক'বলৈ গলে কাৰ্বি আংলং আৰু ডিমা হাছাওলে মনত পৰে সেইকাৰণে মনত ৰাখিব অসমত য'ত য'ত পাহাৰ আছে মানে বৰেল ৰেঞ্জ বা এনসি হিলছৰ আশেপাশে থকা এই অঞ্চলটোত আমি ৰঙা মাটি দেখা পাম তাৰ বাহিৰে বাকি কতো নাপাম সো কাৰেক্ট আনসাৰ হৈ গল অপচন নম্বৰ সি এটা এইখিনতে মই কৈছিলো যে অসমৰ আছেনে বাৰু মেপখন yes এইখিনতে মই কৈছিলো যে অসমৰ এই ৰিজনটোতে ৰঙামাটি আছে বাকি কতো নাপাও মানে আপোনালোকে চাব এটা আপাৰ আসামৰ ফালে বা লোৱাৰ আসাম বা সেন্ট্ৰেল আসামৰ যিমাখিনি পাহাৰ আছে ন সেই পাহাৰীয়া অঞ্চলত ৰঙামাটি দেখা পায় ঠিক আছে কিন্তু প্লেইন অঞ্চলত নাপায় ম্যাক্সিমাম ৰেড সইল আমি দেখা পাম এটো এৰিয়া কিন্তু এইটো এৰিয়াৰ বাহিৰতো যদি বোলে কৰবাত পাহাৰ ভৈয়াম আছে তাতো আমি ৰঙামাটি দেখা পাব পাৰো বাট মেজৰলি নাই ঠিক আছে কিছুমানত থাকিবও পাৰে কিছুমানত নাথাকিবও পাৰে বাট অসমৰ মেপ হিচাপে এইখিনিত মেজৰিটিত আছে ইয়াৰ বাহিৰত যিমাখিনি পাহাৰীয়া অঞ্চল আছে তাতে দেখা পাম Next question at আমাক সুধিছে which type of soil is dominant in the flood plains of Assam flood plains মানে কি হয় ইমাজিন কৰক এইখন আপোনালোকৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হৈ গল এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰত প্ৰতি বছৰে বৰষুণ দিয়ে বৰষুণৰ ফলত প্ৰতি বছৰে পানীৰ লেভেলটো বাঢ়ি যায় আৰু সেই পানীখিনি উভয়নৈ হৈ পেলাই ওভাৰফ্লো হৈ পেলাই নিয়াৰবাই এৰিয়াজত কি কৰে বানপানীৰ সৃষ্টি কৰে এটা যোনখিনি এৰিয়া প্ৰতি বছৰে ঠিক আছে এভৰি ইয়াৰ বানপানী ভুগিব লগা হয় এই এৰিয়াজ বিলাককে ফ্লাড প্লেইনছ বুলি কয় মানে নৈখনৰ জাস্ট আশেপাশে থকা এৰিয়াজ বিলাক এতিয়া মই অলৰেডি কৈছিলো যে বৰাক ভ্যালি হওক বা ব্ৰহ্মপুত্ৰ ভ্যালি য'ত য'ত নৈ আছে য'ত য'ত পানী আছে তাতে এলুভিয়েল সইল আমি দেখা পাম সো ইয়াতে বেলেগ একো ভাবিবৰ দৰকাৰ নাই ডাইৰেক্ট আপোনালোকে এলুভিয়েল সইলক কাৰেক্ট আনসাৰ বুলি টিক মাৰ্ক দি দিব পাৰে and the correct answer is alluvial soil next question at আমাক সুধিছে tea cultivation in Assam thrives best in অসমত মাটিৰ কথা ক'বলৈ গলে maximum আছে alluvial soil তাৰ পিছত আমি পাহাৰীয়া অঞ্চলত red and yellow আমি দেখা পাম আৰু বহুত কম very low percentageত আমি দেখা পাই আছো laterite soil majorly alluvial red and yellow বহুত কম পৰিমাণে লেটেৰাইট আৰু এটা মিক্স সইল দেখা পাওঁ যোনটো একেবাৰে কম পৰিমাণে আছে গৈ এতিয়া চাব চাহ খেতি
চাহ খেতিৰ কাৰণে বেষ্ট কি হ'ব? প্ৰথম কথা, অসমত ব্লেক সইল নাই। সো চাহ খেতিৰ কাৰণে আমাৰ ব্লেক সইল, অসমৰ চাহ খেতিৰ কাৰণে ব্লেক সইল ইউজ হয় বুলি সেইটো আমি ক'ব নোৱাৰোঁ। ঠিক আছে? চেলাইন সইল ইজ অলছো নট গুড। চেলাইন সইল কি হয়? আমাৰ লুণীয়া মাটি যোনটো, এনেকুৱা এটা মাটি য'ত নিমখ বা লুণৰ পৰিমাণটো অকণ বেছি আছে। তাৰপিছত কি থাকিলে? এচিডিক লুমি সইল নহ'লে এলকালাইন চেণ্ডি সইল। এইমাত্ৰ কৈছিলোঁ যে অসমত মিক্স সইল এটা পাওঁ, কাৰেক্ট, কিন্তু প্ৰপাৰ আমাৰ সেই মৰুভূমিৰ নিচিনা বালিয়া মাটি যে পাওঁ তাৰ একো গেৰেণ্টি নাই। সেইকাৰণে অপশ্যন নম্বৰ ডি চেণ্ডি সইলো হ'ব নোৱাৰে। মানে গৈ এটাই অপশ্যন থাকিলে এচিডিক লুমি সইল। য়েছ, দি কাৰেক্ট আনচাৰ ইজ এচিডিক লুমি সইল। সদায় মনত ৰাখিব যে আমাৰ এলুভিয়েল সইলত বেষ্ট হয়, এলুভিয়েল লুমি সইলত বেষ্ট হয়, আৰু সদায় যিমানেই বেছি এচিডিক হয় ন সিমানেই ভাল হয়। এতিয়া আপাৰ আছামৰ ফালে যিমানখিনি এলুভিয়েল লুমি সইল পায় ন, সেইটো অকণমান বেছিকৈ এচিডিক হয় এজ কম্পেয়াৰ্ড টু লোৱাৰ আছাম। লোৱাৰ আছামৰ তুলনাত অকণমান বেছিকৈ এচিডিক হয়। ক'ৰ বাৰু? আপাৰ আছামৰ মাটিখিনি। সেইকাৰণে চাহ খেতি বেছিভাগ আপাৰ আছামত দেখা পায় আৰু লোৱাৰ আছামত অকণমান কমকৈ দেখা পায়। This is about tea cultivation. Next questionত সুধিছে which is the major reason for soil degradation in Assam? এতিয়া অসমত soil degradationৰ কাৰণে major reasonটো কি হয় বাৰু? soil degradation কি হয় তাৰ অকণমান আইডিয়া আপোনালোকক দি দিছোঁ ৰ'ব। soil মানেটোতো মাটি, সেইটো আমি জানো। ঠিক আছে? degradation মানে degrade হোৱা, মানে quality। যেতিয়া মাটিৰ কোৱালিটিটো কমি যায় বা কোৱালিটি বেয়া হৈ যায়, আৰু কোৱালিটি বেয়া কেতিয়া হ'ব পাৰোঁ? যেতিয়া মাটিৰ ওচৰত থকা, মাটিৰ লগত থকা মিনাৰেলছৰ কোৱান্টিটিটো যেতিয়া কমি যাব বা কোৱালিটিটো যেতিয়া বেয়া হৈ যাব, that is known as soil degradation. এতিয়া soil degradation overgrazingৰ কাৰণেও হয়, deforestation and ঝুম cultivationৰ কাৰণেও হয়, খুব বেছি বৰষুণ দিয়াৰ কাৰণেও হ'ব পাৰে, এণ্ড নগৰায়ন নহ'লে আমাৰ আৰ্বানাইজেশ্যনৰ কাৰণেও হ'ব পাৰে। বাট অসমত মেজৰলি হৈ আছে ডিউ টু ডিফৰেষ্টেশ্যন এণ্ড ঝুম কাল্টিভেশ্যন। So the correct answer is deforestation and ঝুম cultivation. ঝুম খেতি বা ঝুম কাল্টিভেশ্যনৰ বহুতো বেলেগ বেলেগ নাম আছে। আপোনালোকে কিছুমান কিতাপত শিফটিং এগ্ৰিকালচাৰ নহ'লে শিফটিং কাল্টিভেশ্যন বুলিও পাব পাৰে, নহ'লে স্ল্যাশ এণ্ড বাৰ্ণ কাল্টিভেশ্যন বুলিও পাব পাৰে। ইয়াতে কি কৰা হয় বাৰু? এটুকুৰা ফৰেষ্ট লেণ্ড, মনত ৰাখিব, ফৰেষ্ট লেণ্ডত মানুহ আহে আৰু সেই এৰিয়াটোত যিমানখিনি গছ গছনি আছে সেই গোটেইখিনি গছ গছনি কাটি পেলাই মাটিখিনি ক্লিয়াৰ কৰে আৰু সেই মাটিখিনি খেতিৰ কাৰণে ব্যৱহাৰ কৰে। যেতিয়া ধান পকি যায়, যেতিয়া খেতি কৰা হৈ যায়, গোটেই প্ৰচেছটো যেতিয়া কমপ্লিট হৈ যায়, তেতিয়া যিমান ৱেষ্ট প্ৰডাক্টছ জেনেৰেট হয়, গোটেইখিনি ৱেষ্ট প্ৰডাক্টছত সেইটো এৰিয়াত জ্বলাই পেলাই এই মানুহসকল কি কৰে? মুভ অন কৰে টু আনাডাৰ পিচ অফ লেণ্ড, য'ত ছেইম প্ৰচেছটো আগেন ৰিপিট কৰা হ'বগৈ। ত' অসমত মেক্সিমাম ডিগ্ৰেডেশ্যনৰ ৰিজনটো হৈ গৈছে ডিফৰেষ্টেশ্যন এণ্ড ঝুম কাল্টিভেশ্যন। Next questionত সুধিছে which type of farming often leads to soil degradation in Assam's hill? আমি এইমাত্ৰ পঢ়িয়ে আছিলোঁ regarding ঝুম cultivation. So ইয়াতো আমাৰ correct answer হৈ যাব ঝুম cultivation. Shifting নহ'লে ঝুম cultivation, আৰু এটা নাম কৈছিলোঁ নহয়, মনত আছে চাগে, slash and burn. Slash and burn কিয় কোৱা হয়? কাৰণ প্ৰথমতেতো গোটেই ফৰেষ্টেড এৰিয়াত বনাঞ্চল সেই গোটেই এৰিয়াখিনি প্ৰথমতেতো গছ গছনি যিমান আছে চব স্ল্যাশ কৰা হয়, কাট কৰা হয়, কাটি পেলাই গোটেইখিনি আঁতৰাই দিয়া হয়, ক্লিয়াৰ কৰা হয়, আৰু তাৰ পিছত খেতিৰ প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত গোটেইখিনি যিমানখিনি আৱৰ্জনা আছে, ৱেষ্ট প্ৰডাক্টছ আছে, গোটেইখিনি সেইখিনিতে জ্বলাই পেলাই দ্য গ্ৰুপ অফ পিপল মুভ অন টু আ নিউ প্লট অফ লেণ্ড। সেইকাৰণে স্ল্যাশ এণ্ড বাৰ্ণ কাল্টিভেশ্যন বুলি কয়। Next questionক আমাক সুধিছে what type of soil is generally found in Borak Valley? অকণ দেৰি আগতে কৈছিলোৱে যে ব্ৰহ্মপুত্ৰ ভেলী হওক বা বৰাক ভেলী হওক, যদি বোলে ৰিভাৰ আছে, নৈ আছে, পানী আছে, তেতিয়াহ'লে তাতে এটা টাইপৰ মাটিয়ে আমি দেখা পাম, আৰু সেইটো হৈ গ'ল এলুভিয়েল চইল। চ' যেনেকৈ ব্ৰহ্মপুত্ৰ ভেলীত এলুভিয়েল চইল আছে, ইয়াতো আমাৰ এলুভিয়েল চইলেই আছে। খালি অপশ্যন নম্বৰ A, B, C and D অকণমান ভালকৈ চাব।
ইয়াতে দেখা পাইছে চাগে যে এলুভিয়েল সয়েল বুলি ডাইৰেক্টলি লিখি দিয়া নাই অকণমান অপশ্যনটো টুইষ্ট কৰি পেলাই দীঘলীয়া বনাই পেলাই ট্ৰিকি কৰি পেলাই আপোনালোকৰ ওচৰলৈ লৈ অনা হৈছে বাট দেট ডাজ নট মেটাৰ যদি এলুভিয়েল সয়েল বুলি কোনোবা এটা পৰ্চনতো লিখা আছে দেট উইল বি ইয়ৰ কাৰেক্ট আনচাৰ চ' অপশ্যন নম্বৰ চি ক্লেই এণ্ড লুমি এলুভিয়েল সয়েল এইটোৱে হৈ যাব আপোনালোকৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনত সুধিছে হোৱাট ইজ আ মেজৰ বেনিফিট অফ এনুৱেল ফ্লাডছ ইন আছাম অসমত ঠিক আছে অসমত বানপানী বুলি ক'লে এইটো এটা নতুন কথা নহয় প্ৰতি বছৰে হোৱা আমাৰ এটা নৰ্মেল চিটুৱেশ্যনলৈ এতিয়া কি হৈ গৈছে লাহেকৈ শিফ্ট হৈ গৈছেগৈ চ' আমি জানো যে ফ্লাড বা বানপানীৰ কাৰণে হেভি ডিষ্ট্ৰাকশ্যন হয় বহুতো ডিসএডভান্টেজেস আছে ফৰ এক্সাম্পল মানুহৰ প্ৰপাৰ্টি ডিষ্ট্ৰাকশ্যন হয় ঘৰ মাটি ভাঙি যায় চব খেতি ঠিক আছে খেতি ধ্বংস হোৱাৰ চান্স আছে তাৰপিছত ৰাস্তাই পদূলিয়ে পানী হোৱাৰ কাৰণে আমাৰ কমিউনিকেশ্যন ভাঙি যায় গাড়ী মটৰ চলিব নোৱাৰে বহুতো গাড়ী মটৰত পানী সোমাই পেলাই ডিষ্ট্ৰাকশ্যন হয় লছ হয় ইকনমিক ডেমেজ হয় যেতিয়া খেতি ধ্বংস হয় খেতি ধ্বংস হোৱাৰ ফলত আমাৰ বজাৰত শাক পাচলি কমি যায় এজ এ ৰিজাল্ট আমাৰ কি হ'ব প্ৰাইচ ইনক্ৰিজ হৈ যায়গৈ মাৰ্কেটত সেই ধান হওক শাক পাচলি হওক এইবিলাকৰ কি হৈ যায় প্ৰাইচ বাঢ়ি যায় মূল্য বৃদ্ধি হৈ গৈ যাৰ কাৰণে কমন মেনৰ বহুত প্ৰব্লেমছ হয়গৈ চ' ফ্লাডৰ ডিসএডভান্টেজ বহুতো আছে বাট ইয়াৰ লগতে কিছুমান সৰু ডাঙৰ এডভান্টেজেছো আছে এতিয়া গোটেইকেইটা অপশ্যন অকণমান ভালকৈ চাব সুধিছে মেজৰ বেনিফিটছ অপশ্যন নম্বৰ 1ত কৈছে লছ অফ বায়'ডাইভাৰ্চিটি যেতিয়া লছ হয় সেইটো বাৰু আমাৰ বেনিফিটছত বাৰু কেনেকৈ আহিব চ' অপশ্যন নম্বৰ এ ভুল সয়েল কম্পেকশ্যন নহয় সয়েল কম্পেকশ্যনেও আমাক কোনো ধৰণৰ এডভান্টেজ নিদিয়ে চ' এইটোও ভুল সিল ডিপজিশ্যন ইম্প্ৰুভ সয়েল ফাৰ্টিলিটি হ'ব পাৰে ডিটোও চাই লওঁ ডিত কৈছে ডিষ্ট্ৰাকশ্যন অফ ক্ৰপছ নাই শস্য ধ্বংস হ'লে বাৰু আমাৰ এডভান্টেজ কেনেকৈ হ'ব পাৰে বাৰু আমাৰ কোনো ধৰণৰ লাভ হোৱা নাই চ' অপশ্যন নম্বৰ ডি নহয় মানে শুদ্ধ উত্তৰ হৈ গ'ল অপশ্যন নম্বৰ চি সিল্ট মানে কি বাৰু সিল্ট মানে পানীয়ে যিমানখিনি সেডিমেন্টস লৈ আহে ঠিক আছে মই এইখিনিতে শৰ্টত লিখি থৈছো যে সেডিমেন্টস carried by the river water নৈৰ পানীয়ে যিমান আমাৰ সৰু সৰু সেডিমেন্টস কেৰি কৰি লৈ আনে আৰু ডিপজিট কৰে সেইবিলাককে সিল্ট বুলি কয় আৰু এই সিল্টটোৱে আশে পাশে থকা মাটিৰ লগত মিক্স আপ হৈ পেলাই এলুভিয়েল সয়েলৰ সৃষ্টি কৰেগৈ ঠিক আছে সিল্ট ডিপজিশ্যন এই সিল্টখিনি বহুত ভাল হয় ফৰ ইনক্ৰিজিং সয়েল ফাৰ্টিলিটি সয়েলৰ মিনাৰেল কণ্টেণ্ট বা ইন জেনেৰেল ক'ব পাৰোঁ সয়েলৰ কোৱালিটি ইনক্ৰিজ কৰিবলৈ হেল্প কৰে যিহেতু কোৱালিটি ইনক্ৰিজ কৰে সেইকাৰণে এই মাটিখিনি আমাৰ সাৰুৱা হৈ যায়গৈ এই মাটিখিনিত খেতি কৰিবৰ কাৰণে ভাল হৈ যায় মানে বানপানীৰ সময়ত আমাৰ অকণমান প্ৰব্লেম হ'ব হয় কিন্তু বানপানীৰ পানীখিনি যেতিয়া কমি যাব তেতিয়া গোটেই সিল্টখিনি থাকি যাব যোনে সয়েল ফাৰ্টিলিটি ইম্প্ৰুভ কৰে আৰু লেটাৰ অন আমাৰ খেতিত আমি এই সেম সিল্ট ইউজ কৰিব পাৰোঁ আমাৰ কাৰণে এডভান্টেজিয়াছ হৈ যায়গৈ এবাৰ চাই লওঁ বাৰু and the correct answer is option number C. Next question আমাক সুধিছে which of the following contributes to the formation of fertile alluvial soil in Assam? একেটা কথাকে ঘূৰাই থকা নিচিনা হৈছে যে অসমত বাৰু ইমান ভাল কোৱালিটিৰ fertile alluvial soil ক'ৰ পৰা আহে কোনে আনে তো অসমত ইমান ডাঙৰ ডাঙৰ দুখন নৈটোতো আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক চ' আমাৰ আনচাৰটো ক্লিয়াৰ হ'ব লাগে যে এলুভিয়েল সয়েল কোনে আনে বাৰু এই নৈৰ পানীয়ে লৈ আহেগৈ চ' ৰিভাৰাইন ডিপজিশ্যন ঠিক আছে নদীৰ পানীৰ ডিপজিশ্যনৰ ফলত আমাৰ কি হয় ফাৰ্টাইল এলুভিয়েল সয়েল অসমত আহি পেলাই ডিপজিট হয় বা অসমত ফৰ্ম হয় অসমততো ভলকেনোজ নাই অগ্নিয়গিৰি নাই চ' ভলকেনিক এক্টিভিটিজৰ কাৰণেতো ভুলতো হ'ব নোৱাৰে অসম এটা কোষ্টেল এৰিয়াও নহয় চ' কোষ্টেল উইণ্ডছৰ কাৰণেও হ'ব নোৱাৰে আৰু অসমত বাৰু আমি বৰফ চৰফ পাওঁ নেকি বাৰু আমিতো গ্লেচিয়াৰ্ছ দেখা নাপাওঁ সেইকাৰণে অপশ্যন নম্বৰ ডিও হ'ব নোৱাৰে মানে গৈ এটাই অপশ্যন থাকিলে অপশ্যন নম্বৰ এ ৰিভাৰাইন ডিপজিশ্যন এতিয়া আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটোৰ ফালে আহিছোঁ কুৱেশ্যন নম্বৰ 10 ফৰ দিছ ক্লাছ আৰু অভাৰঅল গোটেই সয়েল চিৰিজৰ কুৱেশ্যন নম্বৰ 30
সুধিছে which organization in Assam conducts research on soil and agriculture এইটো এটা conceptual question নহয় ডাইৰেক্ট আপোনালোকে মুখস্থৰে কৰিব লাগিব বেলেগ উপায় নাই and the correct answer is option number B ঠিক আছে অসম কৃষি বিজ্ঞান কেন্দ্ৰ এটোৱে হৈ গল আমাৰ কাৰেক্ট আনসাৰ যদি সোধে যে কোনটো অৰ্গানাইজেচনে অসমৰ সয়েল ৰিলেটেড ৰিসাৰ্চ বা ষ্টাডিজ কৰে সয়েল এণ্ড এগ্ৰিকালচাৰ ৰিলেটেড ৰিসাৰ্চ এণ্ড ষ্টাডিজ জুনে কৰে সেই অৰ্গানাইজেচনটোৰ নামেই হৈ গল অসম কৃষি বিজ্ঞান কেন্দ্ৰ এই পইণ্টটো মনত ৰাখিব ইয়াতে বেলেগ একো কনসেপ্ট দিবলগীয়া নাই ডাইৰেক্ট টু দা পইণ্ট আনসাৰ হয় কাইন্ডলি এটো মনত ৰাখিব বাকি আজিৰ ক্লাছৰ বাবে ইমানেই আছিলে অসম ৰিলেটেড সয়েল বুলি ক'বলৈ গ'লে খুব বেছি কোৱেশ্চন প্ৰিভিয়াছ ইয়াৰত দেখা পোৱা নাই কিন্তু তথাপিও আপোনালোকৰ ওচৰলে কমেও 10টা কোৱেশ্চন মই লৈ আনিলো এই 10টা কোৱেশ্চন কাইন্ডলি প্ৰেক্টিছ কৰিব আৰু আপকামিং সেশনত সয়েলৰ চেপ্টাৰটো যিহেতু ইয়াতে শেষ আপকামিং সেশনছত নতুন এটা চেপ্টাৰ নতুন কিছুমান কনসেপ্টছ আৰু নতুন কিছুমান ইনফৰমেশন লৈ পেলাই আহি আছো টিল দেন টেক কেয়াৰ